ঢিঙৰ ৰাজনীতিত জোৱাৰ কোন হ'ব অগপৰ প্ৰাৰ্থী ঢিঙৰ ৰাজনীতিত অগপৰ বৃহৎ তৎপৰতা জুৱন্তা ৰিজাউল হকৰ টিকটৰ দাবী আগন্তুক নিৰ্বাচনৰ বাবে সমগ্ৰ ৰাজ্যতে এটা ৰাজনৈতিক উখল মাখল ঢিং সমষ্টিটো এইবাৰ অসম গণ পৰিষদ চমুকৈ অগপৰ ভিতৰচৰাত এক নতুন শক্তিৰ উত্থান লক্ষ্য কৰা গৈছে দলটোৰ নিষ্ঠাবান যুৱ নেতা ৰিজাউল হকে এইবাৰ ঢিং সমষ্টিৰ পৰা প্ৰাৰ্থিত্বৰ দৌৰত আগবাঢ়ি আহিছে দীৰ্ঘদিন ধৰি দলটোৰ হৈ নিষ্ঠাৰে কাম কৰি অহা ৰিজাউল হক অকল এজন ৰাজনীতিবিদেই নহয় তেওঁ ঢিঙৰ ৰাইজৰ বাবে এক চিনাকি নাম লকডাউনৰ সংকটকাল হওক বা ভয়াৱহ বানপানী প্ৰতিটো বিপদতে তেওঁ পোৱা গৈছে সাধাৰণ মানুহৰ কাষত কেৱল জৰুৰীকালীন সমস্যাই নহয় শিক্ষা স্বাস্থ্য পৰিৱেশ সংৰক্ষণ আৰু বিভিন্ন উন্নয়নমূলক কামতো সক্ৰিয়ভাৱে জড়িত হৈ আহিছে তেওঁ এই সমাজ সেৱাৰ আঁৰত আছে এক দীৰ্ঘদিনীয়া পাৰিবাৰিক উত্তৰাধিকাৰ তেওঁ পিতৃ আৰু খুৰা নজৰুল হুছেইনেও ঢিঙৰ সামাজিক উন্নয়নৰ বাবে নিজকে উচৰ্গা কৰি আহিছে ৰিজাউল হকৰ এই নিষ্ঠা আৰু সৰলতাই তেওঁক ঢিঙৰ স্থানীয় ৰাইজৰ মাজত অত্যন্ত জনপ্ৰিয় কৰি তুলিছে ইতিমধ্যে দলীয় কৰ্মীসকলৰ সৈতে যোগাযোগ বৃদ্ধি কৰি তেওঁ সমষ্টিটোৰ বিভিন্ন প্ৰান্তৰ নিৰ্বাচনী প্ৰচাৰ চলাইছে আৰু ৰাইজৰ ব্যাপক সঁহাৰি লাভ কৰিছে সঁচাকৈ ঢিঙৰ কাণ্ডাৰী হ'ব নেকি ৰিজাউল হক অগপৰ দলীয় নেতৃত্বই কি সিদ্ধান্ত ল'ব ৰিজাউল হকৰ দৰে এজন যুৱ সমাজ সেৱকক অগপই টিকট দিবনে দলীয় সিদ্ধান্তৰ ওপৰত সকলোৰে দৃষ্টি নিবদ্ধ ঢিং সমষ্টিৰ প্ৰতিটো খবৰৰ বাবে আমাৰ সৈতে থাকক